চিকিৎসকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ হাইলাকান্দিৰ লালা হস্পিটেলত উত্তেজনা বন্ধাকৰণ কৰিবলৈ গৈ মৃত্যু মহিলাৰ চিকিৎসক আশাকৰ্মীৰ গ্ৰেপ্তাৰৰ দাবী বিধায়কৰ লালা অসামৰিক চিকিৎসালয়ত উত্তেজনা হস্পিটেলত উপস্থিত আলগাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰী উচিত তদন্তৰ দাবী বিধায়কৰ আজিকালি গভৰ্ণমেণ্টে কিবা পপুলেশ্যন কমানিৰ কাৰণে আপোনালোকে জানে কিছুমান সিস্টেম কৰিছে সেই সিস্টেম মেইনটেইন কৰাৰ কাৰণে লৈ গৈছে কিন্তু দেখা গৈছে যে লালা হস্পিটেলত মৰাৰ পিছে তাৰ ফ্যামিলিৰ মানুহে নাজানে এতিয়া আমি এসকেৰা হস্পিটেলত আইছো হাইলাকান্দি 100% আহাৰ পিছত দেখি আছো এই মহিলাজন মৰা আছে তাতে লাষ্ট কিন্তু ফ্যামিলিৰ মানুহে একো নাজানে কেনেকা মৰিলে বাল মানুহ হস্পিটেল লৈ গেল এতিয়া মৰিলে তাৰ ডেড বডি তাতে আছে আমাৰ কথা হল আমি হাইলাকান্দি ডিসি এসপি খুব বিচাৰিছো যে অতি সোনকালে এইটো ইনকুৱাৰী হ'ব লাগে আৰু যিবিলাক মানুহ দোষী আছে তাক একদম কড়া ব্যৱস্থা ল'ব লাগে তাৰ ওপৰত মহিলাগৰাকীক হেনো বন্ধাকৰণৰ বাবে ঘৰৰ পৰা লৈ আহিছিল আশাকৰ্মীয়ে চৰকাৰী নিয়ম পালন কৰিবলৈ হেনো আশাকৰ্মীয়ে জবৰদস্তি লৈ আহিল মহিলাগৰাকী হয় আমাৰ হাইলাকান্দি জেলা লালা থানাৰ অন্তৰ্গত মনাচলা গ্ৰান্টেৰ আব্দুল হান্নানের শ্ৰী তেখেতত এজন আশাকৰ্মীয়ে হস্পিটেলত লৈ গৈছে আজি লোৱাৰ পিছত তাত হস্পিটেলত কি হৈছে এই ফ্যামিলিৰ মানুহ একো নাজানে গ্ৰামৰ মানুহে একো নাজানে মহিলাজনৰ মৃত্যু হৈছে কিন্তু আমি যেটো এতিয়া খবৰ পাইছো যে বন্ধাকৰণৰ কাৰণত এই আশাকৰ্মীয়ে মহিলাজনক লৈ গৈছিল পল ৰাণী দাস নামৰ আশাকৰ্মী গ্ৰেপ্তাৰৰ দাবী অমিত ৰঞ্জন লস্কৰ নামৰ চিকিৎসককো ধৰাৰ দাবী 12 ঘণ্টাৰ ভিতৰত অভিযুক্ত চিকিৎসক আৰু আশাকৰ্মীক গ্ৰেপ্তাৰ নকৰিলে মৃতদেহলৈ ৰাজপথত জংগী আন্দোলনৰ হুংকাৰ অতি সোনকালে ডাক্তাৰজনক গ্ৰেপ্তাৰ কৰিব লাগে আশাকৰ্মীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই হস্পিটেলৰ এগেইনষ্টত অতি সোনকালে একটা ইনকুৱাৰী হ'ব লাগে আমি এতিয়ালৈকে ডিসি মহোদে কিয় ইনকুৱাৰী দেবা নাই ইমান সময় হৈ গৈছে অহা 12 ঘণ্টাৰ ভিতৰত এই ঘটনাৰ লগত জড়িত যেজন ডাক্তাৰ যেজন আশাকৰ্মী আছে বা আর কোন জড়িত আছে 12 ঘণ্টাৰ ভিতৰত বিলক গ্ৰেপ্তাৰ কৰিব লাগে 12 ঘণ্টাৰ ভিতৰত যদি গ্ৰেপ্তাৰ নকৰে তাহলে আমি লাষ্ট ৰাস্তাটাকে আমি প্ৰতিবাদ সাব্যস্ত কৰিম উপায়ুক্তক শীঘ্ৰে তদন্ত ঘোষণাৰ দাবী মৃত মহিলাগৰাকীৰ পক্ষ লোৱাসকলৰ তদন্ত ঘোষণা নকৰা পৰ্যন্ত হস্পিটেলৰ পৰা মৃতদেহ সমজি নোলোৱাৰ হুংকাৰ নলয় যেতিয়ালৈকে তদন্ত নহব যেতিয়ালৈকে আসামি গ্ৰেপ্তাৰ কৰা নহব তেতিয়ালৈকে আমি এই মৃতদেহ সমজি নলম মহিলাৰ স্বামী আৰু পৰিয়ালক হেনো অন্ধকাৰত ৰাখি হত্যা কৰিলে চিকিৎসকে হাইলাকান্দিৰ পৰা কুনাল সেন DY 365